দেখাবিহে বোলে শুনিছোঁ ভদ্ৰ সমাজ যিখন সমাজে আপোনাৰ যদি বেবী নহয় তেতিয়াহ'লে আপোনাক ক'ব হাঁহিব যে আপুনি বাজি এনেকৈ যদি গাইজ পঢ়িলেহেঁতেন মানে এতিয়া অলপ সময় চাপিছে ভাল এটা নাটক চলিছে মোৰ লগত এনেকৈ যদি গাইজ পঢ়িলেহেঁতেন একদম চিৰিয়েলখন যে কি হিচাপত চাই আছে একদম কিন্তু কালি এডিআৰি পৰীক্ষা দিবলৈও নগ'ল বাপৰে 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 কি চাইছে জানেনে নাই কি আছিলে কি চিৰিয়েল ভাগ্যলক্ষ্মী গাইজ আমিতো আজিলৈকে চাই পোৱা নাই মই ইমান এনেকুৱা চিৰিয়েল ভাল নাম মানে মই চোৱাই নাই মই সেই যেতিয়া মই বিয়া হোৱা নাছিলোঁ তেতিয়া মই চাইছিলোঁ ইস্ক মে মৰ যাৱা এইখন অৰ্জুন আছিলে অৰ্জুন বিজলানী আৰু লগতে এজনী আলিশা হ'বলৈ আদাৰ নামটো আৰু কি চাইছিলোঁ আৰু তাৰ পাছত মই বিগ বছ চাইছিলোঁ 2013 ছিজনটো টিভিৰ ভিতৰত আৰু টিভি চাই থকা সময়ত তাৰপিছতে মই এটা লাফটাৰ চেফ চাই আছোঁ আৰু লগতে খতৰ'কে খিলাড়ী বৰ্তমান আৰু তাকো মোবাইলত এই ফেচবুকত যে দিয়ে যে তাতে চাই আছোঁ টিভি চিভিত এইবোৰ মোৰ চোৱাই নহয় আৰু চিৰিয়েল মই নাচাওঁৱেই আৰু যদি চাওঁ মই তেতিয়াহ'লে ইণ্ডিয়াৰ বাহিৰৰ চিৰিয়েল আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ নৈতিক ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভাল আছে 2টা বজাৰ পিছতহে মই মানে ভিডিঅ' ৰেকৰ্ড কৰিব পাৰিছোঁ আজি গাটো একদম আগবেলাৰ মানে 10টামানৰ পৰা গাটো হেৰি বেয়া নিচিনা হৈ আছিলে একদম শুই মেলি দিওঁতেহে ভাল হৈছে মানে আৰু যোৱাকালিও হৈছিলে এইটো মানে 1 ঘণ্টামানতে শুই দিলেহে ভাল হয় এইটো মই বুজি পোৱা নাই কিয় হৈছে ভিটামিন কমিছে নে কি হৈছে নাজানো আৰু তাৰপিছতে মোৰ ভিটামিন দিছিলে ডক্টৰে মইতো 10 দিনমান খোৱা নাছিলোঁ তো এতিয়া সেইটো খাই দিলোঁ তাৰপিছতে এটা ভাত খালোঁ অকণমান সুস্থ আৰু ইফালে আমাৰ মোবাইলটো পৰি যাব লৈছিলোঁ ষ্টেপ বনাই আছে আচলতে মই আহাই নাছিলোঁ মানে মই মোবাইলটোৱে চুবলৈ মন নাই কি ৰেকৰ্ড কৰিব আৰু তেনেকুৱা নিচিনা হৈ গৈছে একদম একো কৰিবলৈ মন যোৱা নাই তেনে সেইকাৰণে আগবেলাতে আজি ভিডিঅ'টো বাৰু শ্বুট কৰি ৰাখিছিলোঁ মানে দিব পাৰিলোঁ আৰু এইফালে বাৰাণ্ডা চাৰাণ্ডাও মানে এয়া বাৰাণ্ডাও যে তাতো মানে সেই জাম দিয়া হ'ল আৰু তো এতিয়া তেওঁলোকে ভাত খাই আছে কাৰণে মই ইয়ালৈ আহিছিলোঁ অকণমান কিন্তু আজি এইফালে উঠিব পৰা নাযাব ষ্টেপৰ ষ্টাৰ্টিং কৰিয়ে দিলে যিহেতু আৰু আগফালে যিহেতু হেৰি কৰি দিলে নহ'ব আৰু এতিয়া তথাপিতো ৰুমকেইটাত উঠিব পৰা যাব তো যাওঁ তাতে এইফালে আজি শ্বুটিং কটা খুৰাজন নাহিলে সেইকাৰণে আজি সেইটো কাম কৰা নহয় এনেই আজি বাৰাণ্ডা হেৰি কৰা হ'ল আনকি এইটো ৰুমো হ'ল এইটো ৰুম যোৱাকালি হোৱা নাছিলে ইয়াতে আপোনালোকে দেখিছে চাগে ফাইন পূৰা ফাইন মাৰা নাই ফাইন এইকাৰণে মাৰা নাই কাৰণ এতিয়া বৰ্তমান এনেকৈ জাম দি থ'ব আৰু ভৱিষ্যতলৈ মানে সেইটো পিছৰ কথা আৰু ভৱিষ্যতৰ কথাটো বেলেগ কিন্তু বৰ্তমান এনেকৈ জাম দি থ'ব মানে ফাইন প্লাষ্টাৰ নামাৰে মানে আজিও মায়ে বনাবলৈ লৈছে নাৰিকলৰ পিঠা কাৰণ আব্বাই খাম বুলি কৈছিলে যে সেইকাৰণে বনাম বুলি ভাবিলে কিন্তু মানে আমাৰ কাম কৰা মানুহ গৈছে আজি অলপ দেৰি হৈছে কাম কৰা মানুহ মানে বহুত দেৰিলৈকে কৰিছে তো যাৰ কাৰণে আব্বা গা ধুইহে আছে এতিয়া আৰু কেইটা বাজিছে 6টা বাজিছে এতিয়া ৰাতি 6টা সন্ধিয়াৰ 6টা তো এয়া চাওক নাৰিকলখিনি যে আছে যে মায়ে কৈছে মোক নেদেখাবি মানে কি আমাৰ গাড়ী ধোৱা নাই এতিয়ালৈকে জল্দি জল্দি পিঠা বনাইছে তাৰপাছত স্কুল যাওঁতে ধুই গৈছিলে কিন্তু তাৰ মাজতো এতিয়া মানে কি জল্দি জল্দি পিঠা বনাই তাৰ কাৰণে আপোনাক ভোক লাগিছে খাব লাগিব ভোকটো বাৰু আমাৰো লাগিছে মোৰ আকৌ ভোকটো লাগে বাৰু তো সেইটো কাৰণে নিচিনা হৈ আছে আৰু মাইনাই বনাই আছে চাহ মইতো গাখীৰ খাম চাগে গাখীৰৰ লগতে পিঠাটো টেষ্ট কৰিম আৰু মাৰ ইউনিফৰ্মৰ কাপোৰ মই এনেকৈ মেলি থৈছিলোঁ চোৱাচোন কি হ'ল ইমানেই কাম জানেনে গাইজ আৰু আজি মানে মাইনাও অলপমান বিজি আছিলে তাই কাম এটাৰ কাৰণে অকণমান বেংকলৈ যাবলগীয়া হৈছিলে তো সেইকাৰণে মানে কি তাইও আজি বিশেষকৈ কৰিবই নোৱাৰিলে কাম তাই 2-3বাৰ যাবলগীয়া হৈছিলে আব্বাৰ কিবা এটা কাম আছিলে কিন্তু কামটো তাই নহ'ল সেইটো একো নহ'ল মানে তথাপিতো আৰু সেই তাই নোহোৱাৰ কাৰণে সিমান বেছিকৈ মানে আম্মাই চব কৰিবলগীয়া আছিলে সেইকাৰণে একদম চিজিল হৈ থকা নাই বস্তুবোৰ আপোনাৰ মোৰ ফেনখন চলিয়ে আছে চাগে ন পিঠা খাম এতিয়া পিঠা কি খচখচি ইব্ৰাহিম এইটো কোনে লৈছিলে এইটো ঠায়ে ঠায়ে থ'ব লাগে নে নালাগে
হেৰি মই জানো তোৰে কাম হ'ব কাৰণ তই য'তে ত'তে গা ধুই আহি লগাবৰ কাৰণে থৈ দিছোঁ এতিয়া আমি গাখীৰ খাম পিঠাটো কিন্তু হোৱাই নাই একো নহয় দে অকণ অকণকৈ খাই থাকোঁ পিঠাটো পিছত খাম আৰু মোৰ মুখত যে পিম্পলছ হৈ গ'ল নহয় দুটা ৰঙা ৰঙা স্কিন কেয়াৰৰ নামততো মানে একোৱেই নাই একো কৰি মানে মই নকৰোঁ গোটেই হেৰিতে কৰা নাই কিন্তু এতিয়া কি কৰিম কিবা এটা কৰিব লাগিব কাৰণ মোৰ স্কিনখনত দেখোন অৱস্থা ফেচিয়েল কৰি দিবি কৰি দিবিচোন মাইনা ফেচিয়েল কৰিব পাৰি বুলি কমেণ্ট আহিছে দেই সেইকাৰণে কৰিম আৰু সেইটো ইমান বেছি কেমিকেল নাই নহয় আৰু দেখাবিহে বুলি এইটো মাইনাই খাই দিলে অকণমান দেই গাইজ এইটো মানে অকণমান নাৰিকলটো কমি গৈছে সেইকাৰণে তাই এইটো মানে সেইটোকে খাব তাই বেছি নাখায় মানে আৰু এইকেইটা এইটো মোৰ বেকেটাটো মোৰ আব্বাই খালেই অলৰেডি হাই গাইজ আজি বহুত ল' ফিল হৈ আছে সেইকাৰণে ভিডিঅ' নিদিওঁ বুলি ক'লোঁ পুৱাৰ পৰা একদম মানে ৰাতিপুৱাৰ পৰা অকণমান কিবা কিবি কৰাৰ পাছতে অলপ সময় শুই দিলোঁ তাৰপিছতে সেই ভিটামিন মেডিচিন আছিলে সেয়া খালোঁ ভিটামিন দৰৱ তাৰপিছতে অকণ সময় শুলোঁ তাৰপিছতহে অকণ ভাল পাইছোঁ এতিয়া ভিডিঅ' নিদিওঁ বুলি ভাবিলোঁ সেইকাৰণে কাৰণ মই একো শ্বুটেই কৰা নাই আৰু একদম এডিট কৰিবলৈ মন যোৱা নাই বৰ্তমান কিন্তু আজি দিনটো কেৱল ৰেষ্ট লওঁ কাইলৈৰ পৰা শ্বুট কৰিবলৈ চেষ্টা কৰিম হে গাইজ বা গাটো কেনেকুৱা ধৰণে বেয়া মানে কি একদম উইক ফিল হয় যে এনেকুৱা লাগে যেন মই শুবই লাগিব আৰু তাৰপিছতে আকৌ খোৱাৰ পৰা মানে আপুনি এঘণ্টা এটা যদি শুই দিয়ে তাৰপিছতে আপুনি কিবা কিবি খাই ধৰি লওক এতিয়া মই দৈও খালোঁ দৈ খাই মেলি তেনেকুৱা মানে খাই মেলি ল'লে আপুনি সুস্থ হোৱা নিচিনা লাগে আৰু নাজানো এইটো এওঁ মেছেজ দিছিলোঁ এওঁ কৈছে কি হেৰি ভিটামিন কমিছে চাগে ভিটামিনৰ প্ৰয়োজন হৈছে এনেকৈ কৈছে হ'বও পাৰে কাৰণ নাজানো মই একো বুজি পোৱা নাই আৰু এতিয়া ইমান ধুনীয়াকৈ হাঁহি মেলি কথা পাতি আছোঁ সেইকণ সময়ত যে মোৰ কথাও পাতিব মন নাযায় কাৰোৰ লগত মোবাইল কি চুব মানে মই কাৰোৰ লগতে যেন সেইখন সময়ত কথা নাপাতিম এইটো হৈছে আজি পৰহিৰ পৰা হৈ আছে যোৱাকালিও গৈছে পৰহি আবেলিও গৈছে আৰু আজিও হৈছে এইটো যোৱাকালিও আগবেলা সময়তে হৈছে আৰু আজিও আগবেলা সময়তে আৰু পৰহি কিন্তু পিছবেলা হৈছিলে পৰহিৰ পৰা ষ্টাৰ্ট হৈছে আৰু হয় চাগে এইটো নাজানো মই বুজিয়ে পোৱা নাই কিন্তু সেইখন সময়ত গাটো একদম যেন শুই থাকিম এনেকুৱা নিচিনাই লাগে বাৰু এতিয়া অকণমান সুস্থ হৈছোঁ বাৰু তো এতিয়া আৰু ভিডিঅ'টো আৰম্ভ কৰিব লাগিব আজি ভিডিঅ' দিব নোৱাৰিলোঁ বেয়াও লাগি আছে দিবলৈ পৰা নাই কাৰণ অলৰেডি মই অলপ শ্বুট কৰি থৈছোঁ কিন্তু একদম এডিট কৰিবলৈ সময় নাই আৰু এতিয়া 12:30 বাজি গ'ল আৰু এতিয়া কোনো কাৰণতে নহ'ব সেইকাৰণে নিদিলোঁ আৰু কিন্তু আগবেলা সময়খিনি স্কিপ কৰি বাকীখিনি সময়ত ভালকৈ শ্বুট কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু ভিডিঅ'টো আগতে এনেই মই ৰাতিয়ে এডিট কৰি থৈ দিওঁ কিন্তু ৰাতি আকৌ গাটো ইমান বেয়া নালাগে এই আগবেলা সময়খনতহে লাগিবই চাগে আৰু এইটো লাগেনে নালাগে আপোনালোকে জনাবচোন আৰু এইটো মই কি কৰিব লাগিব মানে আপোনালোকে জনাব সেইটো খোৱা লোৱাখিনিতো মই কৰিয়ে আছোঁ তাৰ মাজতো আপোনালোকে জনাব যে মই কি কৰা উচিত আৰু ডক্টৰৰ ওচৰলৈ যামেই বাৰু এইকেইটা দিনতে কিন্তু এতিয়াও সময় হোৱা নাই মানে অকণ সময় আছে আৰু এতিয়াও তাৰপাছত যাম 1 উইক মানৰ পাছত যাম চাগে ৰাস্মিনে কৈছিলে যেতিয়া তাই 7 মান্থ আছিলে তেতিয়াৰ পৰাই তাই গাটো অকণমান সুস্থ নিচিনা হৈ আছিলে আৰু তাই কৈছিলে যে এটা দিন কেনেকৈ যাব বহুত কষ্টৰে মানে দীঘলীয়া লাগিব এটা দিন কিন্তু মোৰ 7 মাহটোতো এতিয়া শেষেই হ'বলৈ হৈছে কিন্তু 7 মাহৰ সেই লাষ্টৰ ফালৰ পৰা আৰু 8 মাহ ষ্টাৰ্টিঙতে 7 মাহৰ লাষ্ট চলি আছে মোৰ তো এতিয়া মানে একদম দীঘলীয়া মানে কি লাগিছে একদম অকণমান আচ্ছা এইটো মানে হয় এইটো পিৰিয়ডত হয় এনেকুৱা টাইপৰ মানে কিন্তু মই সহ্য কৰিব যাতে পাৰোঁ তেনেকৈ যাতে দিনকেইটা পাৰ হৈ যায় কাৰণ কৰি পাৰ কৰিবলৈ অলপ দিগদাৰ লাগে আৰু আল্লাহক খাটিছোঁ যাতে একদম গম নোপোৱাকৈ পাৰ হৈ যায় অকণমান ভাগৰ লগাটো একো ডাঙৰ কথা নহয় এঘণ্টা শুই দিম এনেও মায়ে কয় যে আমাৰ হেৰিত শিকায় মানে মাহঁতৰ ট্ৰেইনিং চলে যে গৰ্ভা মানে এনেকুৱা প্ৰেগনেঞ্চি লেডি অকণমান দিনত শুবই লাগে তই নুশুৱ যে সেইকাৰণেই হৈছে তই অকণমান শুই দিবি মানে এনেও চকুকেইটা মুদি থাকিবি মোৰ দিনত একেবাৰে টোপনি নাহে কিন্তু এতিয়া কিন্তু আহিছে মানে অকণ আগত মই ধুনীয়াকৈ শুই দিলোঁ আকৌ এতিয়া মই উঠি আহিছোঁ আৰু উঠাৰ লগে লগে মই অকণ খোজ কঢ়াটো বেছি প্ৰয়োজন কাৰণ এতিয়া আৰু দিগদাৰ হয় ন বহুত বেছি A few moments later. গাইজ এতিয়া ভাত খাবলৈ লৈছোঁ ভাত খালোঁ মই ষ্টাৰ্টেই কৰিলোঁ এইফালে এয়া বৰালি মাছ আৰু লগতে এয়া ভেদাইলতাৰ পিটিকা আৰু লগতে দাইল আৰু আৰম্ভ কৰিলোঁ যে ভাবিলোঁ নাই অকণমান ৰেকৰ্ড কৰোঁ কাৰণ এতিয়া পূৰা ভাল হৈ আছে ন মানে ভিডিঅ' বনাই থকা সময়খিনি ভাল আৰু এই ৰাতিপুৱা সময়খিনিতে অকণমান হেৰি নিচিনা লাগে
মৰ্ণিং আৰু লগতে শুভ মহালয়া। আজি হৈছে মহালয়া। এনেই অকণমান দেৰিকৈ উঠিম বুলি ভাবিছিলোঁ, কিন্তু আজি নাই বোলো উঠি দিওঁ। 5টাতে সাৰ পালোঁ আৰু দেখিলোঁ যে কোনোবা ষ্টেটাছ লগাইছে, বোলো নাই আজি শুভ মহালয়া আছিলে, পাহৰি গ'লোগৈ। সেইকাৰণে অকণমান ওলাই আহিছোঁ। ইমান দিনে মাইনাৰ সেইখন দেখাবই পৰা নাই নহয় গাইজ। এইফালে আমাৰ ষ্টেপটো বনোৱা হৈ গ'ল আৰু লগতে এটা কথা মই পাতোঁ বুলি ভাবিলোঁ। আচলতে আকৌ সেই 10টামান বজাত বেয়াও হৈ যাব পাৰে, গাটো কোনে নাজানেও নাজানে। সেইকাৰণে ভাল হৈ থকা অৱস্থাতে ভিডিঅ'কণ বনাই মেলি এডিট কৰি থোৱাটো বেছি ভাল বুলি মই ভাবি লৈছোঁ। কাৰণ এতিয়া আৰু দেহাই কেনেকৈ ৰিয়েক্ট কৰে কোনেও নাজানে। আগতে যিহেতু তেনেকুৱা একো হৈ পোৱা নাই, সেইকাৰণে নাই উঠিলা মা? উঠিবি বাৰু। কথাটো হ'ল যে মই নতুন ঘৰটোলৈ আহিছোঁ, ৰ'ব নহ'লে ৰাস্তা দি আজি মহালয়া নহয়, বহুত মানুহ গৈ থাকে, চাই কৰিও থাকে। আৰু কথাটো হ'ল যে এটা কমেণ্ট আহিছিলে যে প্ৰেগনেঞ্চি ইমান এইবোৰ আৰু গোপনীয় কথা, মোৰ 5 মাহ হ'ল, মোৰ 6 মাহ হ'ল, এনেধৰণে কৈ থকাটো চি নিলাজ কৰোবাৰ আমুক তামুক। গাইজ, মোৰতো এটা চেনেল আছে ন, মইতো এটা ছ'চিয়েল মিডিয়াত কাম কৰি আছোঁ, আৰু এটা প্ৰেগনেণ্ট হ'লোঁ বুলি কামটো বন্ধ কৰি দিম নেকি? হয়নে নহয়? অলৰেডি মই যে কিমান বস্তু এৰিয়ে দিলোঁ। যোৱা বছৰ মই কিমান ভিডিঅ' দিয়া নাই, এইটো বছৰৰ আৰম্ভণিতে মই ভিডিঅ' দিয়া নাই। যেতিয়া মই গম পাইছোঁ তেতিয়াহে মই তাৰো 3 মাহ মই ভিডিঅ' দিয়া, মানে ভালকৈ ভিডিঅ' দিয়া নাই। তাৰ পাছতহে মই ষ্টাৰ্ট কৰিছোঁ। হায়দৰাবাদতো মই ভিডিঅ' বনোৱা নাছিলোঁ ভালকৈ। তো কিন্তু এতিয়া যিহেতু এইটো বস্তু মানে কেনেকুৱা এটা বস্তু, এইটো এটা জাৰ্ণি হয়। ইয়াতে যেতিয়া থাকে, ইউটিউবত যেতিয়া থাকিব, বস্তুটো গোটেই জীৱনৰ কাৰণে চাব পৰা যাব। আৰু সকলোৰে জাৰ্ণি বেলেগ বেলেগ। আজি যদি মোৰ জাৰ্ণিটোৰ পৰা আপোনালোকে 2-এটা কথা শিকে, আৰু বা মই যদি আপোনালোকৰ পৰা মই কিবা এটা বস্তু নাজানো, যদি মই একদম লুকুৱাই ৰাখোঁ, কাকো নজনাওৱেই, তেতিয়াহ'লে সেই বস্তুটো মই কেনেকৈ জানিম যে এই অসুবিধাটো হ'বও পাৰে বা এইটো নৰ্মেল হয়। তো সেই বস্তুটো মানে অলপ তেনেকুৱা ধৰণৰ কমেণ্টবোৰ আহে। আৰু লগতে চাব দেই, এখন হৈছে সমাজ, এখনেই হৈছে ভদ্ৰ সমাজ। যিখন সমাজে আপোনাৰ যদি বেবী নহয়, তেতিয়াহ'লে আপোনাক ক'ব, হাঁহিব যে আপুনি বাজি, আপুনি আমুকহে, আপুনি তামুকহে। কিন্তু তাতেই যদি আপুনি এটা সন্তান গৰ্ভত লয়, তাৰপিছতে আপোনাক হাঁহিব। সেইটোও একো আপোনাক ইনচাল্ট কৰিবলৈ নাৰে যে বৰ একেবাৰে ছ'চিয়েল মিডিয়াত দেখাই আছা 5 মাহ 6 মাহ। আৰে এইটো মই কৰিছোঁ নেকি? তো চবেই কৰে আজিকালিতো, কৰিয়েই মানে। কাৰণ এইটো আজিতো এটা চলি আহিছে যে কোনোবাই প্ৰেগনেঞ্চি কোনোবাই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে, আৰু আল্লাই নজৰ নলগাওক বা আপোনালোকে ইমান মৰম কৰে, কিয় নজৰ লাগিব? কাৰণ নজৰ কাৰ লাগে? যাৰ বস্তুটো এভেইলেবল। এইটো আমাৰ কি এইটো বস্তু এভেইলেবল নেকি যে প্ৰথমহে কনচিভ কৰিছোঁ, তো এইটোতো আৰু নজৰ যোনে মোক ভাল পায় তেওঁলোকেতো বাৰু লগাবলৈ এনেও চেষ্টা নকৰিব। চবেইতো এটাই দোৱা কৰিব যে তাইৰ সন্তানটো ভালে কুশলে আহক। তেনেকৈ মই দোৱা কৰোঁ, যাক মোৰ ভাল লাগে, তেওঁলোকৰ যদি জীৱনত কিবা এটা ভাল হয়, তেতিয়াতো মই নিজে দোৱা কৰোঁ যে তেওঁলোকৰ এইবোৰ ভাল হয়, ভালে কুশলে হওক। তো এইটো বস্তু মানে এইফালে এইমাত্ৰ বাছিৰৰ আইতাক গৈ আছে দেই, মানে আমাৰো আইতা হয়। মানুহগৰাকী যে গৈ আছে, মই মাত দিব পৰা নাই, মই একো দেখা নাই। ৰাস্তাটো দিতে গৈ জলক তপক লাগিছে চকুকেইটা, শোৱাৰ পৰা উঠি অহাৰ কাৰণে নে এইটো হয় মই বুজি পোৱা নাই। অথনি ফ্ৰেণ্ড এগৰাকী মাকেও মাতিছে, একদম খাছ ফ্ৰেণ্ড আছিলে, এতিয়াও আছে, এতিয়াও কণ্টেক্ট কৰা হৈ থাকে, মানে ডেইলি প্ৰায় ফোন মৰা হয়। তো তাইৰ মাকেও মাত দিছে, কিন্তু তাইৰ মাককো ধৰিব পৰা নাই মানে। এইটো কি হৈছে? আকৌ ভাল নাটক চলি আছে যেতিয়াৰ পৰা, মানে এতিয়া অলপ সময় চাপিছে, ভাল এটা নাটক চলিছে মোৰ লগত। মই দেখোন আগত আজি ইমান দিনে একো বুজিয়ে নাপালোঁ, কিন্তু এতিয়াই চকুকেইটাহে বোলে জলক তপক দেখা। আকৌ বোলে হিমগ্ল'বিনটো কমিলে, মানে অকণমান হয় বুলি কৈছিলে, ব্লাৰ টাইপ দেখাটো। হিমগ্ল'বিনটো নৰ্মেলি মোৰ কমি আছে। আজি বিনাজৰ কাৰণে বোলে কৈছোঁ এইটো ডালিম, এতিয়া ডেইলি ডালিম খাব লাগিব, তাৰপাছতে চাগে হিমগ্ল'বিনটো বাঢ়িব। কাৰণ মোৰ আকৌ 1 বা 2 উইকছৰ মানে 10 days মানৰ পিছত বা 1 উইকছৰ পিছতে মোৰ চেকআপ আছে, আৰু তেতিয়াতো মোক চেকআপ কৰাব। আৰু যদি হিমগ্ল'বিনটো কমি যায়, তেওঁলোকে মেডিচিন চাগে চেঞ্জ কৰিব পাৰে। কিন্তু মই ভাবোঁ যে মোৰ ফালৰ পৰা মই ট্ৰাই কৰোঁ। অ'কে, মই অথনি যিটো কৈ কথাটো আধৰুৱা হ'ল, এইকাৰণে হ'ল কোনোবা আহি আছিলে যে মই ভিতৰতে সোমাই দিলোঁ।
সেইটোৱে যে এইটো বস্তু একো বেয়া কথা নহয়। যদি আপোনালোকে মোক ভাল পায় তেতিয়াহ'লে মোৰ এইখিনি সকলোৱে ছাপোৰ্ট কৰিব। আৰু কালি যোৱাকালিতো কমেণ্টে আহিছে যে তুমি 3 মাহৰ পিছতো যদি ভিডিঅ' দিয়া তেতিয়াহ'লে আমি নিশ্চয় চাম। আৰু এইটো সঁচা কথা। আমি যাক ভাল পাওঁ নহয়, আমাক যাক ভাল লাগে আৰু ধৰি লওক, বা আমি যাৰ শুভ চিন্তক হয়, তেওঁলোকৰ বেয়াটো বা তেওঁলোকৰ জীৱনত যদি কিবা এটা ভাল হৈছে আমি সদায় এক্সাইটেড হৈ থাকোঁ। মানে মইতো বহুত হৈ থাকোঁ। ঠিক তেনেকুৱা নিচিনা কথা। আৰু মোৰ বিশ্বাস আছে যে আপোনালোকে একো বেয়া পোৱা নাই। এটা দুটা কমেণ্টৰ কাৰণে মই একো ভাগিও নপৰোঁ, কাৰণ ইয়াতকৈও বেয়া কমেণ্ট আমি ঝেলি থৈছোঁ ইয়াত বহুত কিবা কিবি। তো এতিয়া আৰু কি আৰু, একোতো ডাঙৰ কথা নহয়। আৰু আহিবলগীয়া সন্তানটোক কোনেনো বেয়া পাব, বা মোৰে নিউজটোনো কোনেনো বেয়া পাব, তেনেকুৱা নিচিনা কথা। কিন্তু আজি মহালয়া কোনে কোনে খোজকাঢ়িছে জনাব। আজিয়ে দিম যিহেতু 2টা বজাত ভিডিঅ'টো। আৰু মানে যোৱাকালি মই ভিডিঅ' নিদিলোঁ, মনটো বেয়াও লাগি আছে, কাৰণ নিদিলে অশান্তি হয়, ভাল নালাগে মনটো মোৰ। নেটটো এনি থকা নিচিনা লাগে। কালি যে কি চাইছে শেষ কৰিছোঁ নেটটো, কাৰণ মোৰ মোবাইল ইমান চোৱা নহয় এতিয়া ইয়ালৈ অহাৰ পিছত। তো সেয়াই আৰু। বাৰু ঠিক আছে, আকৌ পুনৰ লগ পাম। ये देखो गाइस, বান্দৰ, এই মোটকা বান্দৰ দেখিছে। আমাৰ একদম এই মই এইখিনি জেগাতে মই ভিতৰতে এডিট কৰি আছোঁ, সেইখিনি জেগাতে আহি ওলাই গৈছে নহয়। এইডাল লৈ আছোঁ, এইডাল লওঁতেহে সি পলাইছে। তাকো এই মোটকা বান্দৰ, আইঅ এই পোৱালিটো কেনেকৈ খেদিছে দেখিছে। এই ৰুচক সেইফালে গৈ আছে মানে। ল'ৰা ছোৱালীতে ভয় খাইছে চাগে। ৰচোন এইফালেও এটা বান্দৰ আহিছে। ই যে মানে কালি খাবলৈ পালে ন, মামাহঁতৰ বাৰীত মানে ডাঙৰ বহুত কিবা কিবি তুৰৈ চুৰৈবোৰ নাছিল জানো, এই পিছফালে। এতিয়া যে এইখন দি দিলে, এতিয়া আপোনালোকক মই দেখাবই নোৱাৰিম। এই দুপোৱালিটো চব দৌৰাই আছে। এয়া কা ল'ৰা নেজানো আৰু। এয়া তাতে আছে বান্দৰটো, এইটো চক, এইটো দেখিছে। তো হেৰি সি মানে কালি খাবলৈ পালে নে নাই, জুতি পালে যে পুৱাই আহিছে আজি, কোনো নুঠা আগতে মানে। চব মানুহ মহালয়াত গ'ল না, ভাবিছে মই খাই মেলি ৰেডি হৈ আহোঁ। ইমান বদমাছ দেখিছে। আইঅ ল'ৰাটো দৌৰিছে চাওক। কা ল'ৰা নেজানো। আহিলে দিয়ক, পাৰ হৈ ল'ৰাটো। বাৰু ঠিক আছে, আজিৰ ব্লগটো এনেকৈ শেষ কৰিছোঁ। কেনে পালে বাৰু তলত কমেণ্ট কৰিব। আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। এডিট কৰি আছিলোঁ চশমাখন পিন্ধি পেলাই, আৰু দৰ্জাখন যদি এনেকৈয়ে দেখা পাইছোঁ, চকীখনত এডিট কৰি আছোঁ। আৰু এইখিনি জেগাতে বান্দৰটো আহিছে, মানে একদম মামাৰ হাতৰ হেৰি দি পূৰা পিছফালেদি পূৰা টাউনলৈ আহি গৈছে। আৰু এতিয়া পিছফালেও মই বাৰীখন দেখাব পাৰিলোহেঁতেন, কিন্তু নেট দি দিলে মানে এতিয়া যাব কৰিব নোৱাৰি। আৰু এটা আগতে মই পুখুৰী পাৰত যাওঁ। বাৰু ঠিক আছে, আজিলৈ আহিছোঁ।